মন্ত্ৰী ৰূপেশ গোৱালাৰ সন্মুখত ডুমডুমাত আম আদমি পাৰ্টিৰ নেতা কৰ্মীৰ বিজেপি যোগদান। ডুমডুমাত আজি আম আদমি পাৰ্টিৰ বহুকেইজন নেতা কৰ্মীয়ে বিজেপি যোগদান কৰে। আম আদমি পাৰ্টিৰ ডুমডুমা সমষ্টিৰ তত্বাৱধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰা মৃণাল মৰাণৰ নেতৃত্বত আজি উক্ত যোগদান সম্পন্ন হয়। ডুমডুমাৰ বিধায়ক তথা ৰাজ্যৰ কেবিনেট মন্ত্ৰী ৰূপেশ গোৱালাই বিজেপিৰ টুপি গলবস্ত্ৰ পিন্ধাই বিজেপিলৈ আদৰণি জনায় আম আদমি পাৰ্টিৰ নেতা কৰ্মীসকলক। প্ৰেক্ষাপট আৰু অসমৰ প্ৰেক্ষাপট একেবাৰে নিমিলে আৰু সেইটো আছিল আচলতে মোৰ এটা কল্পনা আৰু বিজেপি দলৰ হৈ আনুগত্য প্ৰকাশ কৰি মই যদি বিজেপি জইন কৰি হ'ব মোৰ কাৰণে বাস্তৱ। গতিকে আজি প্ৰথম আহিছো আপোনালোকৰ সংবিধানৰ নিয়ম কি নীতি নিয়মবোৰ গম নাপাওঁ, বিশেষকৈ জ্ঞাত নহয়, লাহে দিয়ে সকলোবোৰ জানিম। আৰু মোৰ বহুতখিনি লগৰ ল'ৰা, বহুতো জ্যেষ্ঠ কনিষ্ঠ মোৰ চিনাকি মানুহ বিজেপি দলত এতিয়াও কৰ্মৰত হৈ আছে। মই বেছি নকওঁ, আহি ভাল লাগিল, ভৱিষ্যতেতো লগ পাই থাকিমেই। গতিকে ইয়াকে গৈ মোৰ বক্তব্য সামৰণি মাৰিছো। বহুত ভাল লাগিল, ধন্যবাদ। আম আদমি পাৰ্টিৰ কেইবাজনো নেতা ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। আমাৰ মৃণাল মৰাণ ডাঙৰীয়াৰ নেতৃত্বত কেইবাজনো নেতা ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। তেখেতসকলক আদৰণি জনাইছোঁ। আৰু কেইদিনমানৰ ভিতৰত আৰু কেইবাজনো ডুমডুমা অঞ্চলৰ বিশিষ্ট ব্যক্তি আমাৰ ভাৰতীয় জনতা পাৰ্টি পৰিয়ালত যোগদান কৰিব। আৰু মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ যি কাম কাজ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত, মোদীজীৰ নেতৃত্বত যি কাম কাজ হৈ আছে আৰু তেখেতসকলৰ কাম কাজৰ প্ৰতি আকৰ্ষিত হৈ কিছুদিনৰ পৰা কেইবাজনো বিভিন্ন দল সংগঠনৰ ব্যক্তি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰিয়ালৰ সদস্য হৈছে আৰু আগন্তুক দিনত কেইবাজনো যোগদান কৰাৰ সম্ভাৱনা আছে। গতিকে তেখেতসকলক আমি দলত আদৰণি জনাইছোঁ আৰু তেখেতসকলৰ আগমনে আমাৰ দলক আৰু অধিক শক্তিশালী কৰিব বুলি আমি আশাবাদী। আম আদমি পাৰ্টিৰ জেনেৰেল মেম্বাৰ আৰু লগতে ডুমডুমা সমষ্টিৰ মই তত্বাৱধায়ক হিচাপে আছিলোঁ। আৰু আচলতে মই আম আদমি পাৰ্টিৰ দিল্লীৰ যিটো স্বাস্থ্য আৰু শিক্ষাখণ্ডৰ যিখিনি আমূল পৰিৱৰ্তন হৈছিল তাতে আকৃষ্ট হৈ পেলাই জইন কৰিছিলোঁ। আচলতে তেওঁ মানে আম আদমি দলৰ কৰ্মৰত আছিলোঁ, কিন্তু সেয়া আছিল মোৰ আচলতে এটা সপোন আছিল, কল্পনাহে আছিল। এতিয়া মই অনুভৱ হয়। গতিকে মই বাস্তৱৰ লগত থাকিবলৈ আৰু আমাৰ উন্নয়ন আৰু প্ৰগতিৰ কাৰণে বিজেপি দলত যোগদান কৰিবই লাগিব। আৰু বিজেপি দলত যেনেকৈ নিয়োগ কৰে, যেনেকৈ এমপ্লয়মেণ্ট লগতে উন্নয়ন প্ৰগতি দেখি পেলাই মই আকৃষ্ট হৈ পেলাই এতিয়া বিজেপি দলত আনুগত্য প্ৰকাশ কৰি পেলাই ইয়াত জইন কৰিব বিচাৰিছোঁ। গতিকে আৰু আমাৰ দলৰ বহুখিনি সদস্য আছে, আহিব। এতিয়াও আমি 4-5জনে জইন কৰিছোঁ। ইয়াকে মই মোৰ ফালৰ পৰা বক্তব্য হিচাপে প্ৰেক্ষাপট আৰু অসমৰ প্ৰেক্ষাপট একেবাৰে নিমিলে আৰু সেইটো আছিল আচলতে মোৰ এটা কল্পনা আৰু বিজেপি দলৰ হৈ আনুগত্য প্ৰকাশ কৰি মই যদি বিজেপি জইন কৰি হ'ব মোৰ কাৰণে বাস্তৱ। গতিকে আজি প্ৰথম আহিছো আপোনালোকৰ সংবিধানৰ নিয়ম কি নীতি নিয়মবোৰ গম নাপাওঁ, বিশেষকৈ জ্ঞাত নহয়, লাহে দিয়ে সকলোবোৰ জানিম। আৰু মোৰ বহুতখিনি লগৰ ল'ৰা, বহুতো জ্যেষ্ঠ কনিষ্ঠ মোৰ চিনাকি মানুহ বিজেপি দলত এতিয়াও কৰ্মৰত হৈ আছে। মই বেছি নকওঁ, আহি ভাল লাগিল, ভৱিষ্যতেতো লগ পাই থাকিমেই। গতিকে ইয়াকে গৈ মোৰ বক্তব্য সামৰণি মাৰিছো। বহুত ভাল লাগিল, ধন্যবাদ।